বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ৰিহা গণজীৱনৰ ৰিহা গণজীৱনৰ ৰিহা। শিল্পী সংঘ মানিকপুৰ আৰু মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত শিল্পী সংঘৰ বাকৰিত আজি এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৪৬ সংখ্যক মানিকপুৰ আঞ্চলিক ৰঙালী বিহু উৎসৱ। আৰু আজি পুৱাৰ ভাগতে অনুষ্ঠিত হৈ যায় পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু লগতে সম্বৰ্ধনা জনোৱা হয় বৃহত্তৰ মানিকপুৰ অঞ্চলৰ বহুতো বিশিষ্ট ব্যক্তিক। আবেলি অনুষ্ঠিত হ'ব প্ৰদৰ্শনীমূলক মুকলি বিহু আৰু সন্ধিয়া অনুষ্ঠিত হ'ব বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান। অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকু ঐ তাতো কৈছে নেহৰ ঐ বহাগৰ বিহু ঐ নে নাচি কেনে কৈ থাকো অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকু। নমস্কাৰ সমূহ অসমবাসী ৰাইজক মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শিল্পী সংঘৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বিগত বছৰৰ দৰে এইবেলিও মানিকপুৰ শিল্পী সংঘ আৰু মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত ৪৬তম ৰঙালী বিহু অনুষ্ঠিত হৈছে। ৰাতিপুৱাৰ ভাগত আমাৰ কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰপাছত আমাৰ বৃক্ষৰোপণ আৰু অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আবেলিলৈকে আমাৰ মুকলি বিহু অনুষ্ঠান আছে, তাৰপিছতে সন্ধিয়ালৈকে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। সেয়েহে গোটেই মানিকপুৰবাসী ৰাইজক আমি সহযোগিতা কামনা কৰিছোঁ। তাকে পেটৰে জোৰণি ভাত হে মনৰে জোৰণি ও চেনাই ৰে হাঁহি ও বুকুৰে জোৰণি মাত। অন্যান্য বছৰৰ দৰে এইবেলিও আমি মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শিল্পী সংঘ মানিকপুৰে ৪৬ সংখ্যক ৰঙালী বিহু উৎসৱ উদযাপন কৰাৰ প্ৰস্তুতি লৈছিলোঁ আৰু সেই অনুসৰি আজি ৰাতিপুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠান সম্পন্ন হৈ গ'ল। ইয়াৰ পিছতে যিহেতু ৰঙালী বিহু, এই ৰঙালী বিহুত আমি অঞ্চলৰ কিছুমান জ্যেষ্ঠ বা বিভিন্ন ক্ষেত্ৰত লাগি থকা ব্যক্তিক আমি সম্বৰ্ধনা জনাবলৈ আমন্ত্ৰণ কৰিছিলোঁ আৰু সেই আমন্ত্ৰণ কৰি অনা ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আবেলি আজিৰ বিহুৰ কাৰ্যসূচী হ'ল ৪ বজাত মুকলি বিহু অনুষ্ঠান আৰু সন্ধিয়া ৮ বজাত আছে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। কুঞ্জলতা কপ ফুল ফুলি আছে নাচনি ভনিক ঢুলিয়াই মাতি আছে নেজা বুলি নকবা বেয়া পাব বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব। মানিকপুৰৰ পৰা উদয়ন নাথৰ প্ৰতিবেদন, নিউজ টাইম 3।